গুড মৰ্নিং নমস্কাৰ মই নিপেন বৰা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বিহু বুলি প্ৰায় 6-7 দিনমান অহা নাই, তাৰমানে এক্সাৰচাইজত। তো আজি আহিছোঁ। তো বতৰ বেয়া আছিলে, ৰাতিপুৱা কেইদিনমান বতৰ বেয়া, আহিব পৰা নাই। আৰু বিশেষতঃ মোৰ ভৰিটোত অকণমান মানে বিষ হোৱা এটা হৈ গ'ল, অকণমান নহয় বহুত ডাঙৰ। তো মই ৰানিং কৰিব পৰা নাই, আৰু মই নাহিলে আমাৰ এহেঁতিও নাহে। তো আজি লৈ আহিছোঁ, অকণমান আৰাম পাইছোঁ পঢ়াটো। তো মই দৌৰিব নোৱাৰোঁ, তো বহুতেই বিষ হৈ আছে, আৰাম মানে আহিব পৰা হৈছোঁ। তো সেইটো কাৰণে ইহঁতকো লৈ আহিছোঁ, এতিয়া ৰানিং কৰিব। তো সৰুকৈ ভিডিঅ' এটা ৰাতিপুৱাই দিছোঁ, চাই থাকক, স্কিপ নকৰিব। বোলে আমাৰ ৰানিং ষ্টাৰ্ট দি দিলে হৈছেনে, আগত বৰ্ণৱ, মাজত বৈষ্ণৱী আৰু লাষ্টত ভাগ্যশ্ৰী। পূৰা ৰানিং। এইফালে আমাৰ পেণ্ডেল ফিটিং হৈ আছে যে, এইটো পেণ্ডেল মানে আমাৰ ফাইনেল খেল হৈছিলে ফুটবলৰ। আগত আপোনালোকক কৈছিলোঁ ফাইনেল হৈছিলে, তো এইখিনি ফাইনেল হৈ গ'ল, তো ভাঙি নিয়া নাই। তো ফুল পাক আমাৰ, মই কৈছোঁ 6 পাক দৌৰিব লাগিব তাতে। বৰ্ণৱে 3 পাক দৌৰিব, কিন্তু আমাৰ ভাগ্যশ্ৰী আৰু বৈষ্ণৱীক 6 পাক মই ৰানিং কৰিবলৈ কৈছোঁ। তো কেইপাক দৌৰে সিহঁতি চাই লওঁ। তো এইফালে আমাৰ বৰ্ণৱক দেখিছে নাই, সি বহুত পিছ পৰি গ'ল। বৰ্ণৱ হৈ যাব, 3 পাক হৈছে। বৰ্ণৱত 3 পাক হওঁ আমাৰ ভাগ্যশ্ৰী আৰু বৈষ্ণৱী তো 4 পাক সম্পূৰ্ণ হ'ব এবাৰ। গ গ গ গ তো মই কৰি দিলোঁ জগিং কেইচাটমান। তো বহুত ধৰিছে ভৰিটো, সেইটো কাৰণে লাহেকৈ অলপ খোজেই খাওঁ। খোজ কাঢ়িবলৈকে অলপ মন গৈছে, খোজটোকে কাঢ়ি দিওঁ। ফিল্ডলৈ আহি এনেই ৰৈ থাকিবলৈ মন নাযায়। তো চাই লওক ভাগ্যশ্ৰী এতিয়া পিছৰ পৰ্যায়ত কি কৰাওঁ। কেইপাক দৌৰিলা? স্পৰ্টিং খুলি দিলা? গৰম উঠি গ'ল নে? হে দে জগিং কৰ, জগিং। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 অ'কে, হৈ যাব। জগিং কৰি দিলা। 40 চাট মাৰিছা আজি দেই, আজি 40 চাট। এতিয়া খোজকাঢ়া একদম ইয়াৰ পৰা তালৈ যোৱা, খোজকাঢ়ি গৈ থাকে। ইয়াৰ পৰা তালৈ, একদম ইয়াৰ আঁচৰ পৰা তালৈ গৈ থাকে। তো আমাৰ এইফালে ভাগ্যশ্ৰী 6 পাক দিছিলোঁ, 5 পাক কমপ্লিট কৰিলে। এতিয়া জগিং 1 2 3 গ 1 2 এইফালে আমাৰ পিছতে আহি গ'ল মোৰ বন্ধু বাবু, আহি গ'ল। সি বোলে এচাত দৌৰি যাওঁ, দৌৰিবলৈ আহিছে। পূৰা এপাকত ভৰি দিছেহে, এপাক সম্পূৰ্ণ হোৱা নাই। তো ৰানিং কৰিছে, তো আপোনালোকক দেখাই দিছোঁ। তাৰমানে দৌৰাটো মানুহৰ বহুত ডাঙৰ মানে এক্সাৰচাইজ। সেইটো ৰানিংটো কৰি থাকিব পাৰিলে শৰীৰ পূৰা সুস্থ হৈ থাকিব। মই নিজকে গম পাইছোঁ, আজি বহুত দিনৰ পৰা এক্সাৰচাইজ কৰি আছোঁ কাৰণে একো সমস্যা নাই, গেছ নাই। তো পূৰা হাই প্ৰেছাৰ আছিলে, হাই প্ৰেছাৰ নৰ্মেল হৈ গ'ল, গেছ দূৰ হৈ গ'ল। চাই লওক সেয়া। মই কিন্তু আজি দৌৰিব পৰা নাই, বিভঙাটো পূৰা বিষাই আছে। তথাপিও 2 পাক ৰানিং কভাৰ কৰিম, দৌৰিম অকণমান। তো এইফালে স্প্ৰিং লৈ আহে সিহঁতি, স্প্ৰিং। তো স্প্ৰিং 30 চাট স্প্ৰিং মাৰিছোঁ। মা বৈষ্ণৱী।
10, 11, 12, 13, 14, 15. তো অকণমান এক্সাৰচাইজ কৰিলোঁ যদিও দেহাটো বহুত ফ্ৰী বহুত মুকলি। তো এইকেইদিন আজি 6 দিনমান অহা নাই, বিহুলৈকে আহিছিলোঁ। তো বহুতেই ভালে, অকণমান ৰানিঙো কৰি দিছোঁ। বেছি দৌৰিব পৰা নাই, বিফুৱাটো বহুত বিষাই আছে। তো সেইটো কাৰণে দৌৰিব পৰা নাই। এনেই 3 পাক কভাৰ কৰোঁ, 3 পাকটো দৌৰোৱেই, প্ৰায় গোটেই ৰাউণ্ডটোত 3 পাক কভাৰ কৰোঁ। তো ৰাতিপুৱাৰ আমাৰ ফিল্ডৰ ভিউটো চাইলে কিমান সুন্দৰ ভিউ। তো হৈ গ'ল এক্সাৰচাইজ কৰি, মই সেইটোও কৰিলে, আৰু কেইটামান এক্সাৰচাইজ বাকী আছে কৰিব সিহঁতি। তো ভিডিঅ'টো বহুত দীঘল নকৰোঁ, ইয়াতে সামৰণি মাৰিছোঁ। যদি মোৰ পেজত ভিডিঅ'টো সকলোৱে চাই আছে তো ফ'ল' কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব। তো আজিলৈ বাই।